অনুষ্ঠান আজি ১৩ তাৰিখে আয়োজন কৰা হৈছিলে প্ৰায় শেষ পৰ্যায়ত। খুব সুন্দৰভাৱে সুকলমে শান্তিপূৰ্ণভাৱে অনুষ্ঠান হৈ গ'ল। হাজাৰ হাজাৰ মানুহ আহিলে শ্ৰদ্ধাঞ্জলি জনালে। খুব ভাল লাগিলে। ৰাতিপুৱা প্ৰায় ৭ বজাৰ পৰাই আমি ইয়াত আছোঁ আৰু বিভিন্ন ঠাইৰ মানুহ আহিছে, যথেষ্ট মানুহ। সকলোৰে সহযোগত খুব সুন্দৰভাৱে যোৰহাটবাসীৰ সহযোগত অনুষ্ঠানটি হৈ গ'ল। শেষতে এজোপা নাহৰ গছ, জুবিন বৃক্ষ, নাহৰ গছ বুলি ক'বলৈ দিয়া নাই, দেখিছে? জুবিন বৃক্ষ বুলি ক'বলৈ দিছে। ইয়াতে ৰোৱা হৈছে ৰাজমা পুখুৰী পাৰত। নিজে ৰুবলৈ থোৱা গছ আছে। হয়, গতিকে নাহৰ গছ, জুবিন বৃক্ষ ডাঙৰ হওক, আশাবোৰো ডাঙৰ হৈ গৈ থাকক আমাৰ। আজি জুবিন দালৈ আমি শেষ শ্ৰদ্ধা জনাব বিচাৰিছোঁ। নাহৰ ৰুইছোঁ, মানে জুবিন বৃক্ষ ৰুইছোঁ। জুবিন দাক জুবিন বৃক্ষ, এই নাহৰজোপা জুবিন দাৰ নামত জুবিন বৃক্ষ হিচাপে আমি 2017 চনৰ 5 জুনতে মই জুবিন দাক কথা দিছিলোঁ আৰু 2017 চনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তেওঁৰ দ্বাৰা প্ৰথমজোপা নাহৰ লগাইছিলোঁ। সেইজোপা প্ৰায় এতিয়া 20-22 ফুট ওখ হৈছে আৰু সেইদিনাখন এজোপা চন্দনো লগাইছিলোঁ আৰু সেই চন্দনজোপাৰ এটা ডাল তেওঁৰ অন্তিম কামত লাগিছে। আৰু মই অনুৰোধ জনাম জুবিনদাৰ নামত, মই আচলতে অনুৰোধ জনাইছিলোঁ ইতিমধ্যে, জুবিনদাৰ নামত নাহৰ ৰুৱক আৰু জুবিন বৃক্ষ হিচাপে। আৰু নাহৰ গছজোপাৰ প্ৰতি মোৰ অসমবাসীৰ অনুৰোধ, জুবিনদাৰ নামত এই গছবিধক জুবিন বৃক্ষ হিচাপে উৎসৰ্গা কৰি জুবিন বৃক্ষ কৰা হওক। আগতে থকা নাহৰ হওক, আজি যি আমি ৰুই আছোঁ সেয়াও সকলোৱে জুবিন বৃক্ষ হওক। আজিৰ আদ্য স্বাৰ্থত জুবিনদালৈ শ্ৰদ্ধা জনাই মই অসমবাসীৰ প্ৰতি সেয়ে কামনা কৰিম। মই বকুল গগৈ, মই 35 বছৰ পৰিৱেশৰ হৈ কাম কৰি আছোঁ। ৰাইজে মোক বৃক্ষ মানৱ বুলি কয় আৰু মই বৃক্ষ মানৱে এই কথাষাৰ কৈছোঁ। এই নাহৰ গছজোপা জুবিনদাৰ নামত আমি উৎসৰ্গা কৰি জুবিন বৃক্ষ হিচাপে সকলোৱে লগাওঁ, আমি মানি লওঁ আৰু উপহাৰো দিওঁ আৰু প্ৰতিটো অনুষ্ঠানত জুবিন বৃক্ষ আমি লগাওঁ। জুবিনদাৰ আদৰ্শ কৰ্ম আমাৰ মাজত সদায় এই গছজোপাৰ দ্বাৰা আমি জীয়াই ৰাখিম। আৰু নাহৰ হ'ল অসমৰ ইউনিক গছ, অসমতে হয়। নাহৰৰ যিটো চিয়া নাহৰ জাত, ই এণ্টি কেঞ্চাৰ প্ৰপাৰ্টি আছে আৰু ইয়ে প্ৰথম বায়'ডিজেল আছিলে অসমৰ। চাকিৰ পৰিৱৰ্তে নাহৰৰ গুটিয়ে জ্বলাইছিলে। জুবিনদাও তেনেকে যে পোহৰ দিছিলে, আমাৰ অসমক পোহৰ দিছিলে এদিন এই নাহৰৰ গুটিয়ে, আৰু জুবিনদাই আমাক এদিন পোহৰ এতিয়া দি আছে আৰু দি থাকিব। আৰু জুবিনদাৰ আদৰ্শ আমি এজোপা গছ লগাই আমি জীয়াই ৰাখিম, সেই কামনা। আৰু জুবিনদাৰ নামত, জুবিনদা এইবাৰ যোৱা কথা আছিলে আমাৰ তাত এখন বটানিকেল গাৰ্ডেন গহপুৰত ইনিগ্ৰেশ্যন কৰিবলৈ, প্ৰায় 5,000 বিঘা মাটি হ'ব, জুবিনদাৰ নামত উৎসৰ্গা কৰিম। আৰু জুবিনদাৰ নামত এখন হাবি বনাবলৈ গৈ আছোঁ মই, সেইখনো যথেষ্ট ডাঙৰ হ'ব আৰু খুব কম সময়তে হ'ব। আৰু জুবিনদাৰ আচলতে মই সকলোকে আহ্বান জনাম যে আমি জুবিনদাৰ নামত ভাল কাম কৰি জুবিনদাক জীয়াই ৰাখিব লাগে আৰু ন্যায়টোতো পাব লাগে, সেইটো একদম অন্তৰৰ কামনা। মই আজি বিশেষ মুহূৰ্তত আৱেগিক হৈ অসমবাসীলৈ সেই আহ্বান জনাইছোঁ, জুবিনদাক এজোপা এজোপা জুবিন বৃক্ষ ৰুই আমি জীয়াই ৰাখোঁ, সেই আহ্বান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।